এবাৰ মন্ত্ৰী ৰঞ্জিত দাসে কিছু মন্তব্য কৰিছে। বিভাগীয় মন্ত্ৰীগৰাকীয়ে পঞ্চায়তৰ শেহতীয়া নিৰ্বাচনত জয়লাভ কৰা সকলক অভিনন্দন জ্ঞাপন কৰাৰ লগতে মহিলা প্ৰাৰ্থীৰ হৈ যদি স্বামী পঞ্চায়তলৈ যায় তেনেহলে তেনেধৰণৰ কাৰ্য কৰিব নোৱাৰিব এক প্ৰকাৰ হকিয়াই দিলে মন্ত্ৰীগৰাকীয়ে। একটু ডাঙৰীয়াই খোলাকৈ কৈছে যে আমি আগন্তুক দিনত আমি স্বামীসকলৰ জৰিয়তে পঞ্চায়তত আমি প্ৰৱেশ নিষিদ্ধ কৰিছোঁ। কাৰণ কিয় আমি এই বজালী জিলাতে মই দেখিছোঁ যে এগৰাকী প্ৰাৰ্থীৰ স্বামীয়ে তেওঁ নিজে ব্লকত দিনটো বহি থকাৰ কাৰণে সেইগৰাকী মহিলা হাৰিবলগীয়া হৈছে। গতিকে আমি এইটো আহ্বান জনাইছোঁ আমাৰ প্ৰতিনিধিসকলক যে তেওঁলোকৰ স্বামীক যাতে আমাৰ কাৰ্যালয়লৈ যাতে প্ৰেৰণ নকৰে। আজি দুজন স্বামীক পঠাই দিছিলে, আমি সেই দুজন স্বামীক যাক পঠাই দিছিলে আমি তেওঁলোকক গামোচা প্ৰদান কৰা নাই। আজি আমি বাৰ্তা দিছোঁ যে স্বামীক পঠালে নহ'ব, নিজে সশৰীৰে উপস্থিত থাকিব লাগিব। কিমান বছৰ অনাস্থা আনিব নোৱাৰে? 2.5 বছৰলৈ অনাস্থা আনিব নোৱাৰে, যাতে সুস্থিৰভাৱে যাতে পঞ্চায়তখন চলিব পাৰে আৰু পৰৱৰ্তী সময়ত আৰু এবাৰহে পাৰিব, অৰ্থাৎ 5 বছৰৰ মূৰত এবাৰহে পাৰিব। কোনোবা যদি ক্ৰিমিনেল কেছত যদি অভিযুক্ত হয় সেই কথাষাৰ সুকীয়া, এইটো আইনে নিজস্বভাৱে ব্যৱস্থা ল'বগৈ। কিন্তু জনপ্ৰতিনিধিসকলে সঘনে পূৰ্বতে যি অনাস্থা প্ৰস্তাৱনা যিটো ব্যৱস্থা আছিলে আৰু যাৰ ফলস্বৰূপে বহু সৎ প্ৰতিনিধি সৎ প্ৰেচিডেণ্ট বা সভাপতিও কি হৈছে বিভিন্ন ধৰণৰ সমস্যাৰ সন্মুখীন হৈছে। কিন্তু সেইকাৰণে আমি এই ব্যৱস্থাটো বন্ধ কৰিছোঁ যাতে সুস্থিৰ ৰূপত পঞ্চায়তবোৰ চলাব পাৰে। বহু কেইগৰাকী মহিলা পঞ্চায়তৰ প্ৰতিনিধি আছে, তেওঁলোকৰ চাকৰিয়াল, তেওঁলোকৰ স্বামীসকলে এনেধৰণে আহি অফিচত থাকে, তেওঁলোকৰ বিৰুদ্ধে যদি প্ৰমাণ হয় কি হ'ব? নহয়, তেওঁ যদি অফিচিয়েলিটো চাকৰিয়ালে হওক বা নন চাকৰিয়ালে হওক, তেওঁলোকে নিজে নাগৰিক হিচাপে আহিব পাৰে, কিন্তু তেওঁৰ নিজৰ ঘৈণীয়েকক ৰিপ্ৰেজেণ্ট কৰি পেলাই স্বামী আহিব নোৱাৰে। এতিয়া কিবা সভা এখন আছে, স্বামী আহি পেলাই বাইকেৰে লৈ গ'ল, সেইটো সহায়টো কৰিব লাগিব। কিন্তু সভাকক্ষত বহি থকা বা কাৰ্যালয়ত বহি থকা এই কামটো নহ'ব। আৰু ইতিমধ্যে মই বিডিঅ'সকলক মই নিৰ্দেশ প্ৰদান কৰিম যে যিসকলৰ স্বামীয়ে যাতে কাৰ্যালয়ত যাতে সোমাব নোৱাৰে তাৰ কাৰণে মই এখন নতুন নিৰ্দেশনা প্ৰদান কৰিম সকলো বিডিঅ'বিলাকক, সকলো পঞ্চায়তৰ সচিবক, যে নিৰ্বাচিত সদস্যৰ গিৰিয়েকে যাতে কাৰ্যালয়ত যাতে বহি থাকিব নোৱাৰে তাৰ কাৰণে এইবাৰ প্ৰথমৰ পৰাই ব্যৱস্থা কৰিম। দেখা গৈছে যে সৰ্বদলীয় যি প্ৰতিনিধি দল ভাৰতৰ বিভিন্ন ৰাষ্ট্ৰলৈ যাব, তাত গৌৰৱ গগৈৰ নামটো প্ৰথম কৰা হৈছে আৰু তেওঁক ISIয়ে ইতিমধ্যে পাকিস্তানলৈ মাতি নিয়া বুলি প্ৰমাণ হোৱা বুলি মুখ্যমন্ত্ৰী কৈছে। এই সন্দৰ্ভত মুখ্যমন্ত্ৰী ডাঙৰীয়াই নিজে যোৱাকালি কৈছিলে যে যিহেতু সেইগৰাকীৰ নাম যিহেতু অভিযুক্ত হৈ আছে, সেইগৰাকীৰ নাম ৰাহুল গান্ধী ডাঙৰীয়াক বাতিল কৰাৰ কথা কৈছিলে। এতিয়া ৰাহুল গান্ধী ডাঙৰীয়াই যদি বাতিল কৰিছে এইটো ভাল কথা, আৰু বাতিল যদি কৰা নাই মই এতিয়াও নিশ্চিত হোৱা নাই। আৰু যিহেতু বাতিল যিহেতু হৈছে, মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াই যিটো টুইট কৰিছিলে ৰাহুল গান্ধী ডাঙৰীয়াক, সেই টুইটক ৰেছপণ্ড কৰিছে বা তেওঁ এগৰাকী এই ক্ষেত্ৰত সংবেদনশীল বুলি মই ভাবিছোঁ। আৰু তেওঁতকৈ বেছি সংবেদনশীল আমাৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই, কাৰণ তেওঁ ৰাষ্ট্ৰৰ সুৰক্ষাৰ স্বাৰ্থত আৰু আমাৰ যি দেশপ্ৰেম, আমাৰ যি স্বাভিমান, এই কথাষাৰৰ স্বাৰ্থতে মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াই টুইট কৰিছিলে। টুইট কৰাৰ পিছত এই নামটো বাতিল হৈছে। গতিকে মই অতি ধন্যবাদ জনাইছোঁ মুখ্যমন্ত্ৰী ডাঙৰীয়াক আৰু ধন্যবাদ জনাইছোঁ আমাৰ ৰাহুল গান্ধী ডাঙৰীয়াক।